আমি টাইটেন এক্সপ'টো অৰ্গেনাইজ কৰি আছোঁ 2 তাৰিখৰ পৰা 23 তাৰিখলৈকে। তো আৰু দুদিন আছে, 23 তাৰিখলৈকে আছে। ইয়াতে অসমীয়া সাজপাৰ হওক বা বাহিৰৰ ষ্টলো যেনেকৈ ভগলপুৰ বা কলকাতাৰ পৰা কেইটামান ষ্টল আছে, ফাৰ্ণিচাৰ ষ্টল আছে, আচাৰ আছে, বেলেগ বেলেগ জুৱেলাৰী আছে, অসমীয়া জুৱেলাৰী আছে, এণ্টি টানিছো আছে, ইণ্টাৰনেশ্যনেল ষ্টল আছে, জুৱেলাৰী ষ্টল আছে, বেলেগ বেলেগ ধৰণৰ ষ্টল আছে। তো এই চববিলাক ইয়াতে একেলগে আছে। যোনে আহে তেওঁলোকে কিনিব পাৰে আহি পেলাই। তেওঁলোক বেলেগ বেলেগ জেগাৰ পৰা আহিছে, দোকান দিছে বুলি এক্সপ' যেনেকৈ ট্ৰেড ফেয়াৰ হয় তেনেকৈ হৈছে। আৰু আমি 15 তাৰিখৰ পৰা ইয়াতে ৰেগুলাৰ প্ৰগ্ৰেম কৰিয়ে আছোঁ, কালচাৰেল ইভেণ্ট কিবা নহয় কিবা কৰি আছোঁ। তো মানুহৰ ফুটফলো আছে, নথকা নহয়। কিন্তু মানে বাৰিষা বতৰ হিচাপত আমি ফুটফল ভালেই পাইছোঁ। মানে বাৰিষা বতৰত ফুটফল এতিয়াও কম হয়, কিন্তু আমি ভালেই পাইছোঁ ফুটফল। ৰাইজৰ সঁহাৰি কেনে পাইছে? ৰাইজৰ সঁহাৰি ভালেই পাইছোঁ, সেইটো কথা কৈছোঁ। বাৰিষা বতৰত অলপ কম হয়, অফ ছিজন হয়, এইটো বিহুও গৈছে, কিন্তু সেইটো হিচাপতো আমি ভাল সঁহাৰিয়ে পাইছোঁ মানে ৰাইজৰ। আৰু যিটো ধৰক সাংস্কৃতিক সন্ধিয়া বুলি ক'ব আৰু হয়, সাংস্কৃতিক সন্ধিয়া ধৰক কেনেকুৱা ধৰণৰ ইয়াতে প্ৰথম দিনা এজন ছিংগাৰ আছিলে, ছেকেণ্ড দিনা জিতুপন বৰা বুলি এজন ছিংগাৰ আছিলে, নন ছিংগাৰে হয়। তাৰপিছত তেনেকৈ আপকামিং বহুত কেইজনমান ছিংগাৰক আমি ষ্টেট পাৰফৰ্মেঞ্চ কৰিব দিছোঁ। আজি ফেশ্বন শ্ব'ত আছে, নিয়াৰ 20গৰাকী 25গৰাকী ইমান মডেলে ৰেম্প ৱাক কৰিব, ট্ৰেডিশ্যনেল এটিয়াৰ পিন্ধি পেলাই ট্ৰেডিশ্যনেল সাজপাৰত কৰিব। আৰু আমি এই দুদিনো নেক্সট দুদিনো আছে আমাৰ বেলেগ বেলেগ প্ৰগ্ৰেম, গানৰ আছে, ডেন্সৰ আছে। সেইদিনা কালি এখন ডেন্স স্কুলে পাৰফৰ্মেঞ্চ কৰিছিলে, খুব ভাল পাৰফৰ্মেঞ্চ কৰিছিলে তেওঁলোকে। তেওঁলোকক আমি অশেষ ধন্যবাদ তেওঁলোকৰ কাৰণে, মানে তেনেকৈ ইমান ধুনীয়া পাৰফৰ্মেঞ্চ এটা কৰাৰ কাৰণে। ইয়াতে কিমান ষ্টল লগোৱা? ইয়াত 50টামান ষ্টল আছে। কি ষ্টল আছে ইয়াতে? শাৰী আছে, মেখেলা চাদৰ আছে, মানে পিয়'ৰ মুগা কাপোৰো ইয়াতে পাব আপুনি। ভাৰতৰ বিখ্যাত ভগলপুৰৰ শাৰীও ইয়াতে পাব আপুনি। তাৰপিছত আপুনি পিয়'ৰ খাদী ষ্টলো আছে, পিয়'ৰ খাদী কাপোৰো ইয়াতে পাব। ক্ৰিষ্টেলৰ ষ্টল আছে, বেলেগ বেলেগ ষ্টল আছে। কেতিয়ালৈকে হ'ব? 23 তাৰিখলৈকে আছে। অহা মাহৰ 23 তাৰিখ? মানে এই মাহৰ 23 তাৰিখ, দুদিন আছে আৰু। গুৱাহাটীবাসীলৈ কিবা আহ্বান জনাব? তেওঁলোকক গুৱাহাটীবাসীলৈ এইটোৱে আহ্বান যে তেওঁলোক আহক, উপভোগ কৰক। ফুড ষ্টলো আছে আৰু আপোনাৰ বেলেগ বেলেগ ধৰণৰ ইয়াতো কাপোৰ বা কণী আছে, চব চওক, চাই পেলাই যি ভাল লাগে কিনক, সেইটোৱে আহ্বান আৰু।